বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে সুখবৰ বিগত 2টা মাহত ৰাষ্ট্ৰীয় উদ্যানখনে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে 33 লাখ টকাৰ ৰাজহ ৰাষ্ট্ৰীয় উদ্যানখনলৈ বৰ্তমানলৈ আগমন ঘটিছে 10,000 পৰ্যটকৰ ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা 500 গৰাকী আৰু দেশী পৰ্যটকৰ সংখ্যা 9,500 উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দিনক দিনে বৃদ্ধি হ'ব ধৰিছে জীৱ-জন্তুৰ সংখ্যাও সমান্তৰালভাৱে পূৰ্বৰ তুলনাত মানাহত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা মানাহলৈ অহা পৰ্যটকসকলে জীপ সাফাৰী হাতী সাফাৰী ৰিভাৰ ৰাফটিং আদিৰ জৰিয়তে মানাহৰ প্ৰাকৃতিক পৰিৱেশ নৈসৰ্গিক সৌন্দৰ্যৰ লগতে জীৱ-জন্তুৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰে যেটো মানাহ ৰাষ্ট্ৰীয় উদ্যান বৰ্তমানলৈকে আমাৰ পৰ্যটকৰ উপস্থিতি আমি ভালে দেখা পাইছো বৰ্তমানলৈকে আমাৰ ৰাজহ সংগ্ৰহ হৈছে about more than 33 lakhs আৰু আমাৰ পৰ্যটকৰ সংখ্যা দেখি বিদেশী মিলি more than 10,000 বৰ্তমানলৈকে আহিছে ইয়াৰে বিদেশী আপোনাৰ more than 500 আছে বাকি around more than 10,000 এখিনি হেৰি আমাৰ দেশীয় পৰ্যটক যদি আমি যোৱা বছৰৰ এই ডাটাটো কম্পেয়াৰ কৰো তো এই বছৰ আমি পৰিলক্ষিত হৈছে অলপ বঢ়াৰ পৰিলক্ষিত হৈছে সুখী হোৱা যেন অনুভৱ হয় দেখাটো তেখেতলোকে এবাৰ কিজানি বহুতে টাইগাৰো দেখা পাইছে বা বেলেগ জন্তুবোৰৰ সাইটিং ভাল বুলি কৈ আছে তো আমি যিমানখিনি শুনিছো যিসকল আমাৰ গাইড আছে বা আমাৰ জিপসি সাফাৰী এছ'চিয়েশ্যনৰ মানুহ আছে তেখেতলোকে কম যদি ৰিভিউ লোৱা হয় তো তেখেতলোকে কৈছে এই বছৰ সাইটিং ভাল বা পৰ্যটকসকলে ভাল পাইছে বৰ্তমানলৈকে হয় সবকেটা ৰেঞ্জতে কম বেছি পৰিমাণে হলেও আহি আছে আমাৰ নট অনলি অকল বাসবাৰী বুলি নহয় ভুয়াপাৰাটো অলপ চলপ আহিছে পানবাৰীটো আহিছে আৰু আমাৰ কাহিটেমাটো আহি আছে আমাৰ অসমৰ বুলি নহয় গোটেই ভাৰতৰ হওক বা গোটেই পৃথিৱীৰে যিসকলে মানসখনক জানে বা চাম বুলি ভাবিছে তেখেতলোকে এই সিজনত আহিব পাৰে আমাৰ যিখিনি ওপেনিং সিজন আছে তো আমাৰ যিটো মানাহৰ যিটো নেচাৰেল বিউটি আছে বা ল্যান্ডস্কেপ বা ইয়াৰে যি বায়োডাইভাৰ্চিটি আছে তেখেতলোকে আহি নিশ্চয়কৈ উপভোগ কৰিব পাৰিব বা নিশ্চয়কৈ চাব পাৰিব ইয়াৰে এনিমেলছ হওক বা প্লেন্টছ